দেশের ৭৮তম স্বাধীনতা দিবসকে সফল করে তুলতে জেলা প্রশাসনের তিরঙ্গা যাত্রা শিলচরে। দেশের ৭৮তম স্বাধীনতা দিবস উপলক্ষে ঘাট ঘাটে তিরঙ্গা শীর্ষক বিষয়ের উপর মঙ্গলবার কাছাড় জেলা প্রশাসনের উদ্যোগে শিলচরে তিরঙ্গা যাত্রার আয়োজন হয়। তিরঙ্গা যাত্রায় জেলা প্রশাসন সহ পুলিশ কর্মী, আত্মসহায়ক গোষ্ঠী, বিভিন্ন স্কুল কলেজ, বেসরকারি সংস্থা, স্কাউট অ্যান্ড গাইড, এনসিসি এবং শহরের জনগণ স্বতঃস্ফূর্তভাবে শিলচরের জেলা উপায়ুক্তের কার্যালয় থেকে শুরু হওয়া তিরঙ্গা যাত্রায় অংশগ্রহণ করে বিভিন্ন পথ পরিক্রমা শেষে গান্ধীবাগ পার্কে উপস্থিত যাত্রায় সমাপ্তি হয়। সংবাদ মাধ্যমের সঙ্গে কথা বলতে গিয়ে জেলা শাসক রোহন কুমার ঝা জানান, এদিন সকালে প্রশাসনের তরফে আয়োজিত এই অনুষ্ঠানে শতাধিক পড়ুয়ার অংশগ্রহণ করে অনুষ্ঠানকে সফল করে তোলেন। আগামীকাল বিকেলে পুলিশ সুপার কার্যালয় থেকে এক বাইক র্যালির আয়োজন করা হয়েছে। বিকেল ৫টায় স্থানীয় গান্ধী ভবনে অনুষ্ঠিত হতে যাওয়া তিরঙ্গা কনসার্ট শীর্ষক বিষয়ে সাংস্কৃতিক অনুষ্ঠান সহ স্বাধীনতা সেনানীদের পরিবারকে সম্মান জানানোর ব্যবস্থা রয়েছে। এছাড়াও জেলার ২৮টি জায়গায় তিরঙ্গা সেলফি পয়েন্ট ও তিরঙ্গা ক্যানভাস খোলা হয়েছে। ভারতের ৭৮তম স্বাধীনতা দিবস উপলক্ষে প্রত্যেকের ঘরে তিরঙ্গা লাগানোর পাশাপাশি সামাজিক গণমাধ্যমে পোস্ট করে জাতীয় পতাকার গরিমা এবং গর্বকে অনুভব করে উৎসবকে সফল করে তোলার জন্য সকলের প্রতি আহ্বান জানিয়েছেন জেলা শাসক। এদিকে স্বাধীনতা দিবসের প্রাক্কালে জেলায় কোনো ধরনের অপ্রীতিকর ঘটনা যাতে না ঘটে সেদিকে লক্ষ্য রেখে কাছাড় জেলা পুলিশ বিভাগের তরফে বিশেষ নজরদারি রাখা হয়েছে বলে জানান পুলিশ সুপার নুমাল মাহাতো। ভারত বাংলাদেশ আন্তর্জাতিক সীমান্ত সহ প্রতিবেশী রাজ্যগুলোর সীমান্তেও কড়া নিরাপত্তার ব্যবস্থা গ্রহণ করা হয়েছে। সীমান্তবর্তী এলাকার প্রতিটি জায়গায় চলছে পুলিশের কড়া টহলদারি। অসামাজিক কার্যকলাপ রোধেও তৈরি রয়েছে জেলা পুলিশ। স্বাধীনতা দিবসের তাৎপর্য তুলে ধরে উৎসবে সকলের উপস্থিতি কামনা করেছেন পুলিশ সুপার নুমাল মাহাতো। ब्यूरो रिपोर्ट सोनार बांग्ला संवाद। आज हम लोग अपने सारे ऑफिस स्टाफ, एसपी ऑफिस के स्टाफ, एसएचजी, अर्बन एसएचजी की महिला और हमारे पब्लिक मिलके डीसी ऑफिस से स्टार्ट करके गांधी बाग तक एक तिरंगा रैली एक ऑन फुट लाए हैं। आज सुबह हम लोगों का एक वॉकाथन भी सक्सेसफुली होल्ड हुआ जिसमें कुछ 150-200 बच्चे, स्कूल के बच्चे भाग लिए थे। कल दोपहर को 3 बजे एसपी ऑफिस से एक बाइक रैली भी किया जाएगा और कल शाम को एक 5 बजे हमारा एक तिरंगा कंसर्ट है जिसमें हम लोग एक सांस्कृतिक कार्यक्रम रखेंगे और जो हमारे फ्रीडम फाइटर्स हैं उन और लोकतंत्र सेनानीज हैं उनके फैमिलीज़ को, और अगर वो खुद जिंदा हैं तो उनको हम लोग फेलिसिटेट करेंगे। इस पार्क में भी हम लोगों ने, आप देख रहे होंगे, एक तिरंगा सेल्फी पॉइंट और एक तिरंगा कैनवस लगाया है। ऐसा ही तिरंगा कैनवस ज़िले में 28 जगह लगा हुआ है, सारे ब्लॉक ऑफिसेज़ में, सर्कल ऑफिसेज़ में। तो उसमें हमारा अपील यही है लोगों से कि जैसे पिछले साल और उसके पिछले साल उन्होंने बहुत ही उत्साह से इस हर घर तिरंगा पर्व में भाग लिया था और इसको सफल बनाया था, उसी उत्साह से इस साल भी हम लोग सब अपना एक तिरंगा लें, अपने घर पे उस तिरंगा को फहराएं और तिरंगा का जो एक शान है और एक जो गर्व है उसको फील करें और ये हमारा 77th इंडिपेंडेंस डे को सफल बनाए। স্বাধীনতা দিৱসৰ উপলক্ষে আমি সকলো ধৰণৰ যি বন্দবস্তি কৰিব লাগে আমি কৰিছোঁ। জিলাখনত যাতে কোনো ধৰণৰ কুটাঘাতকাৰী লোক আহি সোমাই যাতে কুটাঘাতমূলক কাৰ্য সম্পাদন কৰিব নোৱাৰে তাৰ কাৰণে সকলো অঞ্চলতে আমাৰ, আপোনালোকে জানে যে আমাৰ ইণ্ডো বাংলাদেশ বৰ্ডাৰ আছে, মিজোৰাম অসম বৰ্ডাৰ আছে, মণিপুৰ অসম বৰ্ডাৰ আছে, মেঘালয় অসম বৰ্ডাৰ আছে। গতিকে এই সকলোবিলাক অঞ্চলতে, সীমামূৰীয়া অঞ্চলত আমাৰ পুলিচ টহলদাৰীৰ ব্যৱস্থা কৰা হৈছে আৰু যাতে কোনো ধৰণৰ দুষ্কৃতিকাৰী লোকে সোমাই আহি যাতে কোনো দুষ্কৃতি কাৰ্যমূলক কাৰ্য যাতে তেওঁলোকে সম্পাদন কৰিব নোৱাৰে তাৰ কাৰণে আমি 24 আৱাৰ্ছ আমাৰ যি আমাৰ পুলিচৰ টহলদাৰী ব্যৱস্থা আছে এই ব্যৱস্থা কৰা হৈছে। আৰু তাৰ লগতে হৰ ঘৰ তিৰংগাৰ যিটো আমাৰ কাৰ্যসূচী আমি উলহ মালহেৰে আমাৰ সকলো লোকসকলে, আপুনি দেখিছে আজি আমাৰ জিলা প্ৰশাসনৰ সৈতে পুলিচ প্ৰশাসনে মিলি আজি এটা ডাঙৰ এই হৰ ঘৰ তিৰংগা কাৰ্যসূচীত লৈছে। কাইলৈ আমাৰ আৰক্ষী ফালৰ পৰাও এটা বাইক ৰেলী আয়োজন কৰা হৈছে।